হয়, এই মুহূৰ্তত মই উপস্থিত আছো HAV আনঅফিচিয়েল প্লেগ্ৰাউণ্ডত। আজি আপোনালোকে দেখিবলৈ পাইছে যে HAV আনঅফিচিয়েল প্লেগ্ৰাউণ্ডত আপোনালোকে যাতে খেলখন ভালকৈ উপভোগ কৰিব পাৰে, তাৰ কাৰণে HAV আনঅফিচিয়েল প্লেগ্ৰাউণ্ডৰ সকলো কমিটিৰ সদস্যই যাতে আপোনালোকে ভালকে খেলখন উপভোগ কৰিব পাৰে তাৰ কাৰণে সুবিধা কৰি দিয়া হৈছে। আজি আমাৰ লগত আছে খেলখনৰ উপসভাপতিৰ লগতে খেলখনৰ প্ৰত্যেকজন কমিটি আমাৰ লগত আছে। আমাৰ লগত আছে খেলখনৰ উপসভাপতি ৰাফজুল ডাঙৰীয়া। আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু আজি আপোনালোকে খেলখন আৰম্ভ কৰিব, কি ক'ব এই খেলখনৰ বিষয়ে? হয়, আপোনালোকে সকলোৱে জানে আমাৰ এই দীৰ্ঘদিন ধৰি চলি অহা যি বালিডুংগা প্ৰিমিয়াৰ লীগখন এইটো চলি আছিলে। আজি আমি অন্তিমখন খেলত আমি পৰিণত হৈছোঁ। আজি আমাৰ এই অন্তিমখন খেল আমি আজি ঠিক সন্ধিয়া 6 বজাৰ লগে লগে আমি আৰম্ভ কৰিবলৈ যত্ন কৰিম। আৰু এই খেলখনৰ জৰিয়তে সকলো ৰাইজক আমি আহ্বান কৰিব বিচাৰিছোঁ, সকলোৱে যাতে দলে বলে ইয়াত যোগদান কৰি আমাৰ এই খেলখন পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায়। আৰু আমাৰ সন্ধিয়া ঠিক 6 বজাৰ লগে লগে সাংস্কৃতিক সন্ধিয়া এটা অনুষ্ঠান আমি ৰাখিছোঁ। আৰু লগতে আমাৰ অতিথিবৃন্দসকল আহিব আৰু ইয়াতে আমাৰ কমেডিয়ানসকল থাকিব। আৰু এই খেলৰ বৰংগনি হিচাপত ৰাইজৰ সহযোগ বিচাৰি আমি ইয়াতে টিকেটৰ ব্যৱস্থা কৰিছোঁ। 50 টকা টিকেট এটা আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু সৰু ল'ৰা ছোৱালীৰ বাবে তেওঁলোকৰ বাবে আমি 20 টকা বৰংগনি এটা আগবঢ়াইছোঁ। আৰু সৰ্বশেষত আমি সকলোকে এইটো আহ্বান জনাম যাতে আমি শান্তিপূৰ্ণভাৱে এই খেলখন পৰিচালনা কৰিব পাৰোঁ। তাৰ বাবে সকলো ৰাইজে আমি কমিটিৰ ফালৰ পৰা সকলোকে আমি অনুৰোধ ৰাখিছোঁ তেওঁলোকে যাতে আমাক শান্তিপূৰ্ণভাৱে এই খেলখন পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰে। আজিৰ এই খেলখনত মুখ্য অতিথি হিচাপে আপোনালোকে কাক নিমন্ত্ৰণ জনাইছে? হয়, আজি আমি এই অন্তিমখন খেলত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ সমজিলাৰ আৰক্ষী অধীক্ষক ডক্টৰ দিগন্ত বৰুৱা ডাঙৰীয়া আৰু লগতে আমাৰ বুঢ়াগাঁৱৰ ৰাজহুৱা চক্ৰ বিষয়া মহোদয়, তেখেতসকলক আমি মুখ্য অতিথি হিচাপে আমি এই খেলখনত আমন্ত্ৰণ জনাইছোঁ। খেলখনৰ বৰঙণিটো আকৌ জনাই দিব। খেলখনৰ বৰংগী আমি ইয়াত ৰাইজৰ ফালৰ পৰা অলপ সহায় সহযোগ বিচাৰিছোঁ। খেলখনৰ বৰংগী হিচাপত আমি 50 টকীয়া টিকেটৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে সৰু ল'ৰা ছোৱালীৰ বাবে 20 টকা টিকেটৰ আমি ব্যৱস্থা কৰিছোঁ। কিমান বজাৰ পৰা টিকেট উপলব্ধ থাকিব? উপলব্ধ থাকিব আপোনাৰ 5 বজাৰ পৰাই উপলব্ধ থাকিব টিকেটৰ ব্যৱস্থা।